নমস্কাৰ 2025-26 বৰ্ষৰ বাবে অলৰেডি 50% এনুৱেল গ্ৰাণ্ট মুকলি কৰি দিয়া হৈছে। এই সন্দৰ্ভত এখন নোটিছ প্ৰকাশ কৰিছে যে এই 50% বাৰ্ষিক বিদ্যালয় অনুদান কেনেকৈ কি কামত খৰচ কৰিব সেই বিষয়ে নোটিছ প্ৰকাশ কৰা হৈছে। তো প্ৰথমতে APDCL তাৰমানে যিটো কাৰেণ্ট বিল, এই কাৰেণ্ট বিলটো পৰিশোধ কৰাটো সৰ্বপ্ৰথম প্ৰাধান্য দিয়া হ'ব, ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হ'ব কাৰেণ্ট বিল দিয়াটো। আৰু এই 50% এনুৱেল গ্ৰাণ্টৰ পৰা 10% অনুদান বাধ্যতামূলকভাৱে স্বচ্ছতা কাৰ্য পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰিব লাগিব, মানে স্বচ্ছতা একশ্যন প্লান। বিদ্যালয়সমূহে জ্বলন্ত পানীযুক্ত শৌচালয়ৰ ৰক্ষণাবেক্ষণ, পৰিষ্কাৰ পৰিচ্ছন্নতা, হাত ধোৱাৰ সুবিধা, নিৰাপদ খোৱা পানীৰ ব্যৱস্থা আদিৰ বাবে স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। আৰু স্বচ্ছতা কাৰ্য কৰিব লাগিব কি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, এইটোৰ কাৰণে 8টা পইণ্ট দিয়া হৈছে। 1 নম্বৰৰ পইণ্টত কোৱা হৈছে বৃক্ষৰোপণ কৰিব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চলাব লাগিব বিদ্যালয়ৰ ভিতৰত আৰু বাহিৰত। 2 নম্বৰত কোৱা হৈছে আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰৰ বাবে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব, ৰিচাইকেল বিন। 3 নম্বৰত কোৱা হৈছে বিদ্যালয়সমূহে সপ্তাহৰ যিকোনো এটা দিন পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস হিচাপে ঘোষণা কৰিব, য'ত সকলো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। 4 নম্বৰত কোৱা হৈছে বিদ্যালয়ত বিশুদ্ধ খোৱা পানী, হাত ধোৱা, শৌচালয় ব্যৱহাৰ, বিদ্যালয় পৰিষ্কাৰ আদিৰ উদ্দেশ্য বিশুদ্ধ আৰু পৰিষ্কাৰ পানীৰ যোগান নিশ্চিত কৰিব লাগিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে পানীৰ উৎসসমূহ আৰু হাত ধোৱাৰ সুবিধাসমূহ নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। 6 নম্বৰত কোৱা হৈছে ছাত্ৰ আৰু ছাত্ৰীসকলৰ বাবে পৃথকভাৱে শৌচালয়ৰ ব্যৱস্থা থাকিব লাগিব আৰু এইটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। 7 নম্বৰত কোৱা হৈছে গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যে মুকলি ঠাইত শৌচক্ৰিয়া কৰে, তো তাৰ কাৰণে শৌচক্ৰিয়া মুকলি ঠাইত নকৰিবলৈ আৰু তাৰ অপকাৰিতাৰ বিষয়ে তেওঁলোকক অৱগত কৰাব লাগিব। আৰু লাষ্ট পইণ্ট 8 নম্বৰত কোৱা হৈছে স্বচ্ছতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মূল্যৱান অৱদানৰ বাবে উৎসাহিত কৰিবলৈ পুৰস্কাৰৰ ব্যৱস্থা কৰিব পাৰে। আৰু এই 50% অনুদানৰ টকাখিনি কেনেকৈ খৰচ কৰিব, এইখিনি খৰচ কৰিবলৈ 25 আগষ্টৰ ভিতৰত ব্যৱহাৰৰ বাবে নিৰ্দেশনা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু এই অনুদান ব্যৱহাৰৰ বাবে এটা প্ৰমাণপত্ৰ, যিটো ইউটিলাইজেশ্যন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো সংৰক্ষণ কৰি ৰাখিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহত অনুদানৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ জিলা প্ৰকল্প বিষয়া, সমাজ জড়িতকৰণ আৰু বিশেষ লক্ষিত গোট, বিত্ত আৰু গাণনিক বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। এইসকল ব্যক্তিক দায়িত্ব অৰ্পণ কৰা হৈছে যে অনুদানখিনি ভালদৰে ব্যৱহাৰ হৈছে নে নাই চোৱা চিতা কৰাৰ বাবে। ধন্যবাদ।